আজি আমাৰ সৈতে উপস্থিত আছে হাজো সমষ্টিৰ বিধায়িকা সুমন পৰিপ্ৰেদ আপুনি যেহেতু আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিন আৰু আজি বহুকেইখন বিল উত্থাপন হৈছে বহুকেইখন বিল পাছ হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি যিখন পুলিগিমি বিধেয়ক পুলিগিমি বিল ভূমিভাগ নিষিদ্ধকৰণৰ বিল পাছ হৈছে তেওঁ যিহেতু এগৰাকী নাৰী এগৰাকী বিধায়িকা তেওঁ এটা সমষ্টি তেওঁ প্ৰতিনিধিত্ব কৰি আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম এই যিখন বিল এই বিলখনৰ পৰা নাৰী সবলীকৰণ হোক বা নাৰীসকল কেনেদৰে সুৰক্ষিত হ'ব আৰু এই বিলখনৰ ওপৰত তেওঁ কি মন্তব্য প্ৰথমতে আপোনালোকে দেখিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন যেতিয়াই আমাৰ চৰকাৰী সিদ্ধান্ত লয় সকলো নাৰীকে কৰি আছে আজি মুখ্যমন্ত্ৰী নিজেই কৰে যে আমি জেণ্ডাৰ বায়াছ তাৰমানে প্ৰাধান্য দি আছে অৰুণোদয় মহিলা উদ্যোগিতা আঁচনি হওক সকলো ধৰণৰ ক্ষেত্ৰত মহিলা হওক মহিলা আগত পাইছে মুখ্যমন্ত্ৰী মহোদয়ে ভালকে জানে যে মহিলা সমাজৰ মহিলা শক্তিশালী হ'লেহে এখন সন্তুষ্ট সমাজ সন্তুষ্ট এখন ৰাজ্য হ'ব আৰু সেই তাতে আগ ধৰি পেলাই যেতিয়া আজি বহু বিবাহ ৰোধৰ ক্ষেত্ৰত মহিলা নিলে তেওঁলোকে মানে ভাবি আচৰিত হ'ব যে এইখন এখন বিল নহয় কিন্তু আজি আমি সকলো বিধায়ক এটা ঐতিহাসিক ফলৰ আজি সাক্ষী হ'লো কাৰণ এই বিলখনে আপোনালোকে যিখিনি আমাৰ মাইনৰিটি অঞ্চলত অঞ্চলৰ মহিলাসকলক তেওঁলোকে দেখিছে কেনেকৈ চাৰিবাৰলৈকে বিয়া পাতি আছে আৰু যেতিয়া বিয়া দুবাৰ তিনিবাৰকে পাতে সেই মহিলাগৰাকী ভোজ দিয়া নাই ল'ৰা ছোৱালী আছে তেওঁৰ মনত কি কেনেকুৱা পৰিস্থিতি হ'ব পাৰে তেখেতৰ ইম'চনেল চেণ্টিমেণ্ট তেখেতৰ সেই বস্তুখিনি কোনো দিন কোনো চোৱা নাছিল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জৰিয়তে সন্মান দিবলৈ গৈছে ন্যায় দিবলৈ গৈছে যাতে কোনো ধৰণৰ তেওঁৰ হাতৰ পৰা হাজবেণ্ডে দ্বিতীয়গৰাকী মহিলা দি তেওঁৰ সন্মুখত খাৰা কৰি দিব নোৱাৰে গতিকে এই যে ন্যায় তেওঁলোকে দিবলৈ গৈছে তেওঁলোকৰ সবলীকৰণ কৰিবলৈ গৈ আছে কাৰণ আজিলৈকে কোনো এই কথাটো ভবাই নাছিল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে তেওঁলোকক বিৰোধী তাৰমানে নতুন সমাজৰ সূচনা কৰিবলৈ গৈ আছে য'ত যিসকল মহিলাই এতিয়া ক'ব পাৰিব যে হয় আমাৰ সমাজত আমাৰ অধিকাৰ আছে কোনো কাজিয়ে কোনো আমাৰ অভিভাৱকে বলপূৰ্ণভাৱে আমাক আজি বিয়া দিব নোৱাৰিব দ্বিতীয় বিবাহ কৰি আনিব নোৱাৰিব জেল 7 বছৰ বা 10 বছৰলৈকে জেল সেই তেওঁলোকৰ আৰু কাজি সেই কাজিলৈ 1.5 বছৰলৈকে জেলৰ দিব তাৰ লগত যে কাজি বা তেওঁলোকক হেল্প কৰিব তেওঁলোকো 2 বছৰ জেল আৰু 1.5 লাখ টকালৈকে জৰিমনা তাৰমানে যিসকলে জানি পেলাই তথ্য লুকাই বিয়াখন হ'বলৈ গৈ আছে দ্বিতীয় বা তৃতীয় এই তথ্য যদি কোনোবাই ডেলিভাৰী লুকাইছে তেওঁ 2 বছৰ জেল হ'ব আৰু 1.5 লাখ টকালৈকে জৰিমনা হ'ব তাৰমানে ইমান চব আইন ইমান কাৰা আইন এখন হ'বলৈ গৈ আছে এতিয়া মই কোনো সাহস নকৰিব এগৰাকী মহিলা থাকোঁতে যদি তেখেতৰ বেমাৰ হৈছে বা তেখেতে নিজে লিখিছে তেতিয়া বেলেগ কথা নহ'লে এগৰাকী মহিলা থাকোঁতে বিবাহিত মহিলা থাকোঁতে আৰু কোনোবা দ্বিতীয় বিবাহ কৰি আনিবলৈ কোনেও সাহস নকৰিব